হেল্ল' এভৰিৱান, নমস্কাৰ। আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভাল আছোঁ। যিহেতু আজি ফাউণ্ডেশ্যন ক্লাছৰ ডে 3 হয় আৰু পল্লৱী বাৰ লগত ধুনীয়াকৈ অকণ বহিছোঁ আৰু পল্লৱী বা মোৰ মনৰ কথাও আপোনাক ক'ম। কাৰণ ফাউণ্ডেশ্যন ক্লাছ কৰি বহুত বেছি ভাল লাগিছে আৰু মেজিক হৈছে আৰু মই তোমাক প্ৰথমে সুধিম যে তুমি যে কৈছিলা যে মইতো শ্বেয়াৰ কৰিবলৈ আছে আজি মই ক্লাছত কওঁ যে ঘৰৰ 2টা ৰুম মই বনাব পাৰিলোহেঁতেন, কিন্তু সেই ৰুমৰ পইচাটো মই ঘৰত খৰচ নকৰি মই ফাউণ্ডেশ্যনত ইনভেষ্ট কৰিছোঁ। কাৰণ মই জানো যে পল্লৱী বা ফাউণ্ডেশ্যনৰ পৰা মই বহুত বেছি পাওঁ, হয়নে? গতিকে এতিয়া মোক তোমাৰ প্ৰশ্নটো হ'ল, এতিয়া ফাউণ্ডেশ্যন কৰি কি অনুভৱ কৰিছা? বহুত বেছি ভাল লাগিছে। আজি লাগিছে নে যে সঁচাই মই ভাল জেগাত ইনভেষ্ট মানে কৰিম? যিটো জেগাত মই নিজক মানে কেতিয়াবা এনেই আৰু গাড়ী মটৰ লাগে, মানুহে যদি কয় বোলে ইয়াত বোলে তোমাৰ বহুত ধুনীয়া হৈছে, কেনেকুৱা লাগিব এক্সাইটমেণ্টটো। সেইকাৰণে বহুত বেছি ভাল লাগিছে নিজকে। আৰু এটা কথা ক'ম কি, আপোনালোকক মানে বহুত বেছি ধন্যবাদ। বহুতখিনি মানে মৰম আৰু আশীৰ্বাদ কৰি উলিয়াই আনিছে। আৰু কালি ক্লাছ কৰি থাকোঁতে এটা মেনিফেষ্ট হ'ল, আমি ক্লাছৰ ৰেজিষ্ট্ৰেশ্যন এটা হ'লেই জানো কাৰণে আৰু ইমান মানে সেইটো মেজিক হৈছে, মানে বহুত বেছি ভাল লাগিছে। আৰু আপোনাৰ ভিডিঅ'টো চাই বহুতে মানে মোক কৈছে অনুপ্ৰেৰণা পাইছে তাৰমানে জিৰ'ৰ পৰা আৰম্ভ কৰিবলৈ তোমাৰ সেইটো বহুত বেলেগ ফোন কৰি খবৰ লৈছে আৰু কণ্টেক্টো কৰিছে বাৰু টেচনৰ কাৰণে। সেইকাৰণে ভাল লাগিছে আৰু এনেকৈ সকলোকে আগবঢ়াই নিয়াৰ কাৰণে আপোনাক বহুত থেংক ইউ ছ' মাছ। সদায় ভালে থাকা, বহুত ভাল লাগিছে। মানে ইউৰ ছ' চিম্পল হাম্বল। মোৰ বহুত ভাল লাগে এনেকুৱা, কাৰণ মই এটা সময়ত তেনেকৈ গাঁৱৰ ভিতৰৰ পৰা ওলাই আহিছিলোঁ। বহুত সময়ত বুজিও নাপাইছিলোঁ কি কৰিম কি নকৰিম। বাট ভগৱানে কেতিয়াবা মই সদায় ভাবোঁ যে মানুহ অনেষ্ট যদি থাকে, সততাত যদি থাকে, ভগৱানে সদায় ৰাস্তা দেখুৱাই লৈ গ'লে। মই এই বিলিফ চিষ্টেমটো মানে ইমান মানে ষ্ট্ৰং মোৰ, আৰু মই দেখিছোঁ যে হৈ আছে। ইভেন ললিতাৰ লাইফটো তেনেকুৱা, একেবাৰে তাই মানে জিৰ' বুলি নকওঁ মই, একেবাৰে মানে কি ক'ম, য'ত তেওঁ একেবাৰে এনেকুৱা এটা অৱস্থা আছিলে য'ৰ পৰা কি কৰিম কি নকৰিম তেনেকুৱা এটা অৱস্থাৰ পৰা আজি ললিতা ইমানখিনি এটা নতুন জীৱ, আৰু প্ৰত্যেকৰে নতুন এটা লাইফ আফটাৰ ফাউণ্ডেশ্যন, আফটাৰ এক্সেছ। মানুহৰ লাইফ সঁচাকৈ বহুত বেজিকেলি সলনি হয়। আমি ভাল মানুহবোৰ লগ পাই গৈ আছোঁ। আগন্তুক সময়তো বহুত মানুহৰ লগত আমাৰ কাম কৰিবলৈ মন, যোনেই ভাবি আছে তেওঁলোকো আগুৱাই আনিব পাৰে। আমি নিশ্চয়কৈ আপোনালোককো যদি আপোনালোকে বিচাৰে চেঞ্জ হ'বলৈ জীৱনত, ডেফিনেটলি আপোনালোকে সলনি হ'ব পাৰিব। আৰু আচলতে কি ক'লোঁ যে মানুহৰ যদি মুখখন ভাল ভিতৰি বেয়া সেইটো নহ'ব, ভিতৰৰ ফালৰ পৰা ভাল ভিতৰত ভাল হ'ব লাগিব, আটাইতকৈ ডাঙৰ আৰু আপোনাক এটাই সকলোৱে কয় যে সকলোকে আপুনি মানে একে সমানত মানে উলিয়াই আনিছে। সেইকাৰণে বহুত বেছি মোৰ ফালৰ পৰা ধন্যবাদ। থেংক ইউ ছ' মাছ। যাতে আমি এনেকৈ থাকিব পাৰোঁ আৰু কিবা ভুল হ'ব পাৰে আমাৰ, সেইখিনি আপোনালোকক সদায় আমি এইখিনি আছোঁ, সেইখিনিৰ কাৰণে ভাবোঁ। আৰু তোমালোকেও একচেপ্ট কৰিছা। এতিয়া দুটা কথা, এতিয়া মই যদি মই এনেকৈ ক'লে নহ'ব যে মই অকল কিবা গাইড কৰিব পাৰিছোঁ। তোমালোকে একচেপ্টেঞ্চটো বহুত জৰুৰী। আমি কিবা এটা কোৱা সময়ত যদি কোনোবাই একচেপ্ট নকৰিলে হয় বা সেইটোৰ ওপৰত যদি বেলেগ কিবা কৰিলে তেতিয়া আমাৰো মনটো সেমেকি গ'লে হয়। বাট আই এম ছ' হেপ্পী ইয়াতে যিমানখিনি আমাৰ অলমষ্ট 100 মানুহ আজি এই ক্লাছটোত, গতিকে প্ৰত্যেকেই বহুত বেছি পজিটিভ, তেওঁলোকে খুব একচেপ্টেঞ্চটো খুব ভাল। মোৰ অডিয়েঞ্চক কিবা এটা কোৱা যে এক্সেছ বা ক্লাছৰ ছেশ্যন তেখেতে ছেশ্যন ক্লাছ কৰি আছে ললিতাই, মই আগতে ভিডিঅ' বনাইও কৈছোঁ। গতিকে আপোনালোকে তেখেতৰ যোগাযোগ কৰিব পাৰে ছেশ্যন আৰু ক্লাছৰ বাবে। খুব সুন্দৰ কাম কৰি আছে ললিতা, আপোনালোকে লগ পালে গম পাব। চ' হাম্বল এণ্ড চ' চিম্পল ছোৱালী, মোৰ বহুত ভাল লাগে। গতিকে অল দ্য বেষ্ট টু ললিতা। থেংক ইউ দেই বা। থেংক ইউ ছ' আকৌ লগ পাম।